বৃহৎ অভিযান হাতত লোৱা হৈছে আৰু এই বৃহৎ অভিযানৰ জৰিয়তে অবৈধভাৱে বসতি স্থাপন কৰা যি অবৈধভাৱে অনুপ্ৰৱেশৰ সম্প্ৰসাৰণ ঘটা এটা বিশেষ অঞ্চল এটা বিশেষ স্থান আজি বিশেষ স্থান অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে অপৰাধৰ ঘাটিত পৰিণত হৈছে অপৰাধৰ নেটৱৰ্কত পৰিণত হৈছে সেই বিশেষ স্থান আৰু সেই বিশেষ স্থান উচ্ছেদ কৰাৰ বাবে ব্যাপক সমৰসজ্জা যত নেকি ৭৫খন বুলডোজাৰ ১৫০খন ডাম্পাৰ ব্যৱহাৰ কৰা হৈছে এই বৃহৎ অভিযানত সম্পূৰ্ণৰূপে তছনছ কৰি পেলোৱা হৈছে অবৈধ বাংলাদেশীৰ এই ঘাটি যি ঘাটিৰ পৰাই ভাৰতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰমূলক কুটাঘাতমূলক কাৰ্যকলাপৰ পৰিকল্পনা বা নেটৱৰ্ক স্থাপন কৰা হৈছে আৰু সেই ঘাটিত উচ্ছেদ অভিযান এক বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ ব্যাপক সমৰসজ্জাৰে আমি পুনৰ জনাইছো ৭৫খন বুলডোজাৰ ১৫০খন ডাম্পাৰেৰে চলোৱা হৈছে এই বৃহৎ অভিযান নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এনে কিছু দৃশ্য আপোনালোকৰ সন্মুখলৈ লৈ আহিছো দেশৰ ভিতৰত এনে এক বৃহৎ অভিযান হাতত লোৱা হৈছে বাংলাদেশী খেদিবলৈ অবৈধ বাংলাদেশী খেদাৰ এই বৃহৎ অভিযান হাতত লোৱা হৈছে এই অবৈধ প্ৰব্ৰজনে ইতিমধ্যে সমগ্ৰ দেশৰ বাবে এক মূৰৰ কামৰণিত পৰিণত হৈছে অসমৰ আমি প্ৰসংগ যদি কও অসমৰ প্ৰসংগৰ কথা নকৈ কোৱাৰ প্ৰয়োজন নাই বাংলাদেশী বিতৰণৰ যি ইস্যু যি অসম চুক্তিৰ দৰে এক চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতো এই সমস্যাক লৈ আজিও অসম ভাৰাক্ৰান্ত হৈ আছে অবৈধ বাংলাদেশীৰ বুজাত অসম ভাৰাক্ৰান্ত হৈ আছে আৰু এই সমস্যা এতিয়া সমগ্ৰ দেশ জুৰি বিয়পি পৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে এক বিশেষ দৃষ্টান্তমূলক এক উচ্ছেদ অভিযান এই মুহূৰ্তত গ্ৰহণ কৰা হৈছে য'ত আমি জনাইছো ৭৫খন বুলডোজাৰ আৰু ১৫০খন ডাম্পাৰেৰে এই বৃহৎ অভিযান চলোৱা হৈছে ৮০০০ নিৰাপত্তাৰক্ষী ৮০০০ জোৱানেৰে বিশাল আৰক্ষী মোতায়েন কৰি এই উচ্ছেদ অভিযান চলোৱা হৈছে এক বিশেষ স্থান আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাই লৈছো এই স্থান বাংলাদেশী হাতাও অভিযান আৰম্ভ কৰিছে য'ত হাজাৰ হাজাৰ বাংলাদেশীক উচ্ছেদ কৰা হৈছে হাজাৰ হাজাৰ বাংলাদেশীৰ ঘৰ এনেদৰে ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছে দৃশ্য আগবঢ়াইছো দৃশ্য চাওক মূৰৰ কামৰণি সৃষ্টি কৰা দেশৰ অৰ্থনীতিত বোজাৰ সৃষ্টি হোৱা এইসকল বাংলাদেশী বিভিন্ন ধৰণৰ অসৎ উপায় অৱলম্বনেৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে ইয়াৰে একাংশই আৰু আন একাংশই নথিপত্ৰবিহীনভাৱে আৰক্ষী নিৰাপত্তাৰক্ষীৰ চকুত ধুলি দি এনেদৰে ভাৰতত প্ৰৱেশ কৰি ভাৰতৰ অৰ্থনীতিত মুখ্যম আঘাত হানিছে বা ভাৰতত বিভিন্ন ধৰণৰ কুটাঘাতমূলক কাৰ্যকলাপত জড়িত হৈ পৰিছে এইসকল অবৈধ বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী আৰু এই অনুপ্ৰৱেশকাৰীৰ সমস্যাক এতিয়া কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হৈছে আৰু এই অবৈধ বাংলাদেশী বিতৰণৰ বাবে বিশেষ পদক্ষেপ ৰাজ্যসমূহত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰিয় দৰ্শক এই মুহূৰ্তত আমি এই কথা আপোনালোকক জনাব বিচাৰিছো এয়া হৈছে আহমেদাবাদৰ চান্দেলা জিলাত চলোৱা এটা বৃহৎ উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানত তছনছ কৰি পেলোৱা হৈছে প্ৰায় ২৫০০টাকৈ ঘৰ ২৫০০টাকৈ ঘৰ সম্পূৰ্ণৰূপে উচন কৰি পেলোৱা হৈছে ২০২৫টাকৈ ঘৰত এই উচ্ছেদ অভিযান চলোৱা হৈছে যোৱা ২৯ আৰু ৩০ এপ্ৰিলৰ প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান চলোৱা হৈছিল প্ৰথম পৰ্যায়ত প্ৰায় ৩০০০ ঘৰ উচ্ছেদ কৰা হৈছিল আৰু এয়া দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত প্ৰায় ২৫০০কৈ ঘৰ এনেদৰে ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছে বুলডোজাৰ লগাই এক্সেভেটৰ লগাই ১৫০খন ডাম্পাৰৰ সহায়ত এই উচ্ছেদ অভিযান চলোৱা হৈছে আমি জনাইছো আপোনালোকক গুজৰাটত চলোৱা হৈছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এই বৃহৎ অভিযান গুজৰাটত চলোৱা এই অভিযানত এটা বিশাল এৰিয়া এটা বিশাল এলেকা এনেদৰে বাংলাদেশীয়ে যে নেকি ১৯৬০-৭০ দশকৰ পৰা দখল কৰি আহিছিল ১৯৬০-৭০ দশকৰ পৰাই আৰম্ভ হৈছিল ক্ৰমান্বয়ে অপৰাধীৰ এই ৰম্যভূমি আৰু তাৰ পিছত পৰৱৰ্তী সময়ছোৱাত ক্ৰমান্বয়ে অপৰাধীৰ নেটৱৰ্কলৈ সম্প্ৰসাৰিত হৈছিল এই বিশেষ স্থান মঙ্গলবাৰৰ আমি এই দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো চান্দোলা লেক আহমেদাবাদৰ চান্দোলা লেকত এই বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছে আৰু এই যি ২৫০০ৰো অধিক ঘৰ ইতিমধ্যে ভাঙি চুৰমাৰ কৰা হৈছে কিয়া অবৈধ বাংলাদেশী বুলি চিনাক্ত কৰাৰ পাছত এই উচ্ছেদ অভিযান চলোৱা হৈছে প্ৰথম পৰ্যায়ত ৩০০০ অবৈধ বাংলাদেশীক উচ্ছেদ কৰা হৈছিল আৰু দুইটা পৰ্যায়তে ভূমি পুনৰ উদ্ধাৰ কৰা হৈছে এয়া সৰকাৰি ভূমি এয়া ৰাজহুৱা ভূমি যে নেকি দশক ধৰি নিয়ন্ত্ৰণহীনভাৱে
দশক দশক ধৰি নিয়ন্ত্ৰণহীনভাৱে অনুপ্ৰৱেশকাৰীয়ে এনেদৰে দখল কৰি লৈছিল আৰু অবৈধ বসতিৰ এক ডাঙৰ তথা গুৰুতৰ সমস্যা হিচাপে পৰিগণিত হৈছিল আৰু সেইভাবে লক্ষ্য কৰি লোৱা হৈছে নিয়ন্ত্ৰণহীনভাৱে সম্প্ৰসাৰিত হোৱা এই অবৈধ অনুপ্ৰৱেশ আৰু অবৈধ বসতিৰ সমস্যাৰ সমাধান সূত্ৰ হিচাপে এই উচ্ছেদ অভিযান হাতত লয় আহমেদাবাদ প্ৰশাসনে আৰু এই অভিযান সম্পন্ন কৰাৰ লগতে যাতে কোনো ধৰণৰ উশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় কোনো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বৃহৎ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় কটকটীয়া নিৰাপত্তা ব্যাপক সমৰ সজ্জাৰ মাজত এই উচ্ছেদ অভিযান চলোৱা হৈছে যোৱা মাহত বিগত মাহতো দেখিবলৈ পাইছিলো কেনেদৰে বৃহৎ সংখ্যক বাংলাদেশীক আটক কৰা হৈছিল বৃহৎ সংখ্যক বাংলাদেশীক আটক কৰি বিতৰণৰ ব্যৱস্থা কৰিছিল গুজৰাট চৰকাৰে গুজৰাটৰ বাবে এক ডাঙৰ সমস্যা এক মূৰৰ কামৰণি সৃষ্টি কৰিছে অবৈধ বাংলাদেশী প্ৰব্ৰজনে আৰু যাক লৈ নিৰাপত্তাৰ বিষয়টো উত্তপ্ৰোতভাৱে জড়িত হৈ পৰিছে যি সময়ত সন্ত্ৰাসবাদী কাৰ্যকলাপেৰে দেশক অশান্ত কৰাৰ কুঅভিসন্ধি কুচক্ৰান্ত কৰি গৈছে পাকিস্তানে বাংলাদেশে চীনে এতিয়া বাংলাদেশ ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক দিনক দিনে তিক্ততাপূৰ্ণ হৈ গৈ আছে দিনক দিনে বিঘ্নিত হৈছে ভাৰত বাংলাদেশৰ সম্পৰ্ক তাতে ভাৰত আৰু পাকিস্তানৰ মাজৰ উত্তেজনা ভূ ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে ভাৰত আৰু পাকিস্তানৰ মাজত পেহেলগাম কাণ্ডক লৈ যুদ্ধ সদৃশ পৰিস্থিতি বৰ্তমানে অব্যাহত আছে আৰু তাৰ মাজত বিশেষকৈ গুজৰাট পাকিস্তানৰ সদায় টাৰ্গেটত থাকে গুজৰাট এইবাৰো গুজৰাটৰ ভুজত বহু আক্ৰমণ ড্ৰোন আক্ৰমণৰ চেষ্টা চলালে পেহেলগাম কাণ্ডৰ পাছত পাকিস্তানে ভাৰতৰ পশ্চিম অঞ্চলৰ ৰাজ্যসমূহক টাৰ্গেট কৰি লৈছে আৰু তাতে এনেদৰে বাংলাদেশীয়ে ঘাটি পাতিছে গুজৰাট ৰাজস্থান বিভিন্ন ৰাজ্যত এতিয়া দেশৰ বিভিন্ন ৰাজ্যত এতিয়া বাংলাদেশীয়ে এনেদৰে হিপাই গৈছে য'ত নেকি অপৰাধী নেটৱৰ্ক হিচাপে গঢ়ি তুলিছে একোটা স্থান দেখাত বস্তি অঞ্চল 1970-80 দশকৰ পৰাই 1970 চন বা 80 দশকৰ পৰাই এইসকল অবৈধ বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশ অব্যাহত আছিল এই অঞ্চলটোত আৰু দশক ধৰি অনিয়ন্ত্ৰিতভাৱে এই অনুপ্ৰৱেশ বৃদ্ধি পাইছিল আৰু তাৰ পিছতে গুৰুত্ব সহকাৰে লৈছে গুজৰাট চৰকাৰে বৰ্তমান অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ এই বিষয়টো আৰু তাৰ পিছত এই উচ্ছেদ অভিযান হাতত লোৱা হৈছে কোনো বাংলাদেশী প্ৰব্ৰজনকাৰীৰ নথিপত্ৰবিহীন বাংলাদেশী প্ৰব্ৰজনকাৰী দুৰ্গ হিচাপে পৰিচিত এই চান্দুলা হ্ৰদৰ কাষত যি উচ্ছেদ অভিযান চলোৱা হৈছে এয়া নথিপত্ৰবিহীন বাংলাদেশী দুৰ্গ হিচাপে পৰিগণিত আনহাতে এনেকুৱা তাৰ মাজতো চক্ৰ থাকে যিয়ে ভুৱা নথিপত্ৰ প্ৰস্তুত কৰে ভুৱা নথিপত্ৰ প্ৰস্তুত কৰি ভাৰতীয় নাগৰিকত্বৰ ভুৱা নথিপত্ৰৰে বিভিন্ন ধৰণৰ কাম কাজত জড়িত হৈ পৰে কেহতিয়াকৈ যি 5-6 শতাধিক বাংলাদেশীক আটক কৰা হৈছিল তাৰে অধিকাংশই আহমেদাবাদৰ বিভিন্ন কোম্পানীত কৰ্মৰত হৈ আছিল সকলোকে অবৈধ হিচাপে চিনাক্ত কৰা হয় আৰু তাৰ পিছত বিতৰণৰ ব্যৱস্থা কৰা হয় আৰু এয়া হৈছে উচ্ছেদ অভিযান মানৱ সৰবৰাহকাৰীৰ এটা হটস্পট হিচাপে পৰিগণিত হৈছিল এই অঞ্চল চান্দুলা লেক অবৈধ বাংলাদেশীৰ ঘাটি আৰু পৰৱৰ্তী সময়ছোৱাত মানৱ সৰবৰাহকাৰীৰ হটস্পট হৈ পৰিছিল উল্লেখযোগ্য যে 2002 চনত এটা এনজিঅ'ৰ নেতৃত্বত এই অঞ্চলটোত বাংলাদেশী সকলৰ বসতি স্থাপনৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল 2002 চনত এটা এনজিঅ'য়ে সিয়াসত নগৰ নামৰ এটা অঞ্চলত অবৈধ বাংলাদেশীৰ বসতি স্থাপনত বিশেষভাৱে সহায় কৰিছিল যি পিছলৈ মানৱ সৰবৰাহকাৰীৰ হটস্পটত পৰিণত হৈছিল জাল নথিপত্ৰৰ এটা নেটৱৰ্কো আছিল সেই অঞ্চল যি অঞ্চলত এই অভিযান চলাই থকা হৈছে 2010 চনৰ পৰা 2024 চনৰ ভিতৰত অবৈধ নিৰ্মাণৰ গতি অতি মাত্ৰা বৃদ্ধি পাইছিল বাসগৃহ নিৰ্মাণ বসতি স্থাপনৰ যেটো মাত্ৰা সেই মাত্ৰা 2010 পৰা 2024 চনৰ ভিতৰত সাংঘাতিক ধৰণৰ এটা পৰিৱৰ্তন হৈছিল সমগ্ৰ ৰাজহুৱা ভূমি দখল কৰি লৈছিল আৰু সেই দখলীকৃত ভূমিত এনেদৰে অবৈধভাৱে ঘৰ নিৰ্মাণ কৰি আৱাসস্থল এনেদৰে সম্প্ৰসাৰণ ঘটাই আহিছিল অবৈধ বাংলাদেশীয়ে আনহাতে ৰত্তুৰ ওচৰৰ চৰকাৰী মাটিত এনেদৰে 2010 পৰা 24 চনৰ ভিতৰত হাজাৰ অস্থায়ী ঘৰ দেখিবলৈ পোৱা হৈছিল গতিকে সেই স্থানত গুজৰাট আৰক্ষীয়ে এতিয়া এই হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰীক বাংলাদেশীক ইতিমধ্যে আটক কৰাৰ সমান্তৰালকৈ এই উচ্ছেদ অভিযান চলাইছে আৰু ইয়াৰে অধিকাংশই আহমেদাবাদত বাস কৰি আছে সেই তথ্য ইতিমধ্যে লাভ কৰা হৈছে
আনহাতে চান্দেলা লেকৰ এই দখলীকৃত যি ভূমি এই দখলীকৃত ভূমি এতিয়া বেদখলমুক্ত কৰাৰ এই বৃহৎ অভিযান এনেদৰে চলাই থকা হৈছে আমি পুনৰ জনাইছো যোৱা 29 আৰু 30 এপ্ৰিলত প্ৰথমটো অভিযান চলোৱা হৈছিল আৰু তাৰ পিছত এয়া দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আমি দেখুৱাইছো বৃহৎ পৰিসৰ আগুৰি থকা এই ভূমি বেদখলমুক্ত কৰাৰ চেষ্টা চলোৱা হৈছে আৰু এই উচ্ছেদ অভিযানৰ জৰিয়তে কেৱল ৰাজহুৱা ভূমি পুনৰ উদ্ধাৰ কৰাই নহয় এই যে বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছে এই উচ্ছেদ অভিযানৰ জৰিয়তে ৰাজহুৱা ভূমি কেৱল পুনৰ উদ্ধাৰ কৰাই নহয় অবৈধ প্ৰব্ৰজন ৰোধ কৰা আৰু বস্তিৰ যি আবৰণ এটা বস্তিৰ আবৰণ এখন ছবি দাঙি ধৰা হৈছে এটা বস্তি অঞ্চলৰ ছবি কিন্তু সেই বস্তিৰ যি আবৰণ আছে সেই আবৰণৰ তলত চলি থকা অপৰাধৰ সেই নেটৱৰ্ক উচ্চন কৰাৰ বাবে এই অভিযানে বিশেষ তাৎপৰ্য বহন কৰিছে আমি পুনৰ জনাইছো দেশৰ ভৌগোলিক অখণ্ডতা দেশৰ নিৰাপত্তাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে অবৈধ বাংলাদেশীৰ এই প্ৰব্ৰজনে আৰু এনেকুৱা স্থানসমূহতে এই যি বস্তিৰ আবৰণ তাত পাতি লোৱা হৈছে সেই আবৰণৰ তলত অপৰাধৰ নেটৱৰ্ক গঢ়ি তোলা হৈছে সেই আবৰণৰ তলত থাকি জেহাদী স্লিপাৰ সেলৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী স্লিপাৰ সেল এনেদৰে হিপাই গৈছে দেশৰ সুকে কোণে আৰু তাৰ ভিতৰত গুজৰাটত এনেদৰে এই অবৈধ বাংলাদেশীৰ যে বৃহৎ ঘাটি সেই ঘাটি উৎখাত কৰাৰ লগতে লক্ষ্য লোৱা হৈছে সেই বস্তিৰ আবৰণৰ তলত থকা অবৈধ অপৰাধীৰ নেটৱৰ্ক বা অপৰাধমূলক নেটৱৰ্ক উচ্ছেদ কৰা নেটৱৰ্ক উচ্চন কৰা আৰু তাৰ বাবে এই অভিযানে বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে আমি অসমৰ প্ৰসংগ ক'বই নালাগে অসমত দিনক দিনে প্ৰব্ৰজন ঘটিয়ে আছে অনুপ্ৰৱেশ ঘটিয়ে আছে বাংলাদেশীৰ বোজা দিনক দিনে বাঢ়ি গৈ আছে অসমত কচুতলিৰ উচ্ছেদ অভিযানেই হওক গৰুকুটিৰ উচ্ছেদ অভিযানেই হওক কাজিৰঙাৰ উচ্ছেদ অভিযানেই হওক বিভিন্ন ক্ষেত্ৰত উচ্ছেদ অভিযান চলি আছে কিন্তু বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়া এতিয়া অসমত আৰম্ভ হোৱা নাই এটা ডাঙৰ ইস্যু যি বৃহৎ ইস্যু সেই বৃহৎ ইস্যুৰ পৰিসৰ কিন্তু দিনক দিনে অসমৰ ক্ষেত্ৰত বাঢ়ি গৈ আছে আৰু তাৰ মাজতে গুজৰাট চৰকাৰে এই বৃহৎ উচ্ছেদ অভিযানৰ পদক্ষেপ গ্ৰহণ কৰি সম্পূৰ্ণ অবৈধ বাংলাদেশীৰ ঘাটি নিষেধ কৰাৰ এক বৃহৎ অভিযান আৰম্ভ কৰিছে এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো